আজিলৈকেতো কৈলাশ আগৰৱালাৰ কোনো খা খবৰেই নাই। আমি ইয়াতে বহি আছোঁ। যেতিয়ালৈকে কৈলাশ আগৰৱালা ইয়ালৈ নাহিব আমি ইয়াৰ পৰা কিন্তু উঠি নাযাম। আমাৰ সৈনিক ৰাতি টোপনি ক্ষতি কৰি এতিয়াও শুই আছে অহৰহ। এই আমাৰ সৈনিক এতিয়া আহিছে গোটেই ৰাতি টোপনি ক্ষতি কৰি। আমি এনেকৈ থাকিম যেতিয়ালৈকে কৈলাশ আগৰৱালা ইয়ালৈকে নাহিব, তেতিয়ালৈকে আমি কিন্তু ইয়াৰ পৰা নাযাম। আৰু কৈলাশ আগৰৱালা কোনো ইয়াত গেট খুলি দিয়া নহ'ব, সোমাবলৈ দিয়া নহ'ব। আমাৰ প্ৰতিবাদ চলি থাকিব। আমি তেওঁলোকৰ ওচৰত গৈছোঁ, আমাৰ সাধ্য অনুসাৰে তেওঁলোকক আমি সহায় কৰিছোঁ। আৰু তেওঁলোকৰ কালি 15-20 গৰাকী মহিলা আহিছে, আমাৰ লগত ইয়াত বহিছে। আৰু তেওঁলোকৰ এতিয়ালৈকে কোনো খবৰ লোৱা নাই। আমি যাম আজি, আমাৰ এটা সজাতি দল যাব, কেন্দ্ৰীয় কমিটি নিৰ্দেশ দিছে আমাক, আমাৰ তালৈ যাব আজি। আৰু আমাৰ তাত গৈ প্ৰতিনিধিসকলে তেওঁলোকৰ কি অৱস্থা আছে হেৰি কৰিব। আমি শুনিছোঁ তেওঁলোকৰ কোনো আজিলৈকে একো এটাও পোৱা নাই। কৃষ্ণ আগৰৱালা নামৰ যিজন ধুৰন্ধৰ ব্যক্তি কালপ্ৰিত, তেওঁ নহালৈকে আমি ইয়াত থাকিম। আজিতো আমাৰ এইটো মানে অলপ ওখ কৰি মেলি ঘৰ টাইপত আমি বনাই ল'ম বুলি ভাবিছোঁ। তেওঁ নহালৈকে আমি ইয়াতে থাকিম, মানে আমাৰ এখনেই ঘৰ। আৰু আমাৰ যিবিলাক দাবী, তেওঁ সেই ভটীয়াপাৰবাসী ৰাইজে ন্যায় পাব লাগিব। যিটো EPFৰ তেওঁলোকৰ যিবিলাক এমপ্লয়ী আছে, এমপ্লয়ীবিলাকে EPFটো পাব লাগিব। আৰু আমাৰ যিবিলাক মানে দাবী আৰু দাবীবিলাক তেওঁ যেতিয়ালৈকে মানি নলয়, আমাৰ লগত আহি তেওঁলোকে যেতিয়ালৈকে আলোচনা নকৰে, ফোনৰ যোগেদি নহয়, তেওঁ ইয়াত আহি ষ্টেণ্ড হৈ ইয়াত থাকি আমাৰ লগত আলোচনা কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা আঁতৰিম। আমাৰ